বহুত মানুহে কয় ছাৰ ৰাতি 9টালৈকে অফিচ কৰিব লাগে মইতো বেয়া পাওঁ 9টালৈকে অফিচ কৰিলে কিয় ল'ৰা ছোৱালীক সময় দিব লাগিব নহয় যদি দেউতাক মাকে ল'ৰা ছোৱালীক সময় নিদিয়ে ল'ৰা ছোৱালীটো বেয়া হ'ব বদনামখন চৰকাৰৰ হ'ব পাপ চৰকাৰৰ হ'ব গতিকে কাম ইমানেই কম হ'ব লাগে যে এক্সেক্টলি 10টাত অফিচত আহিব লাগে 5টাত ঘৰত গুচি যাব লাগে কিছুমান আকৌ আমাৰ ডিসি বিলাকে ভাল পায় যে ছাৰ এওঁতো ৰাতি 9টালৈকে কাম কৰে কিয় 9টালৈকে কাম কৰে 9টালৈকে কামেই নাই এই ডিসি কোৰ্টত কোনো সেক্ৰেটাৰিয়েটত যদি ফাইনেন্স ডিপাৰ্টমেন্ট হোম ডিপাৰ্টমেন্ট সিএম আৰু সিএস অফিস 10টামান অফিস যদি আমি বাদ দিওঁ সয়েল কনজাৰভেশ্যনত মানুহ ৰাতি 9টালৈকে কিয় বহিব লাগে হ্যান্ডলুম টেক্সটাইলত 9টালৈকে কিয় বহিব লাগে বহিবতো নালাগে হেকাৰণে আজিকালি আমি আৰু এটা নিয়ম কৰিছো আপোনালোকে জানি ভাল পাব যে গভৰ্ণমেণ্টৰ কাৰ্যালয় যাতে ইলেক্ট্ৰিচিটি কমি যায় 6টা বজাত আমি লাইটটো নিজে নিজে নুমাই দিওঁ কেইটামান অফিস আমি বাদ দি এসপি অফিস ডিসি অফিস এইবোৰ বাদ দি স্মার্ট মিটার হৈ গল গতিকে ধেমাজিৰ লাইট আমি গুৱাহাটীৰ প্ৰায় বন্ধ কৰিব পাৰো থ্ৰু কম্পিউটাৰ হেকাৰণে আজিকালি গভৰ্ণমেণ্ট অফিস বিলাকত নিয়ম যে 8টাত আমি লাইটটো খুলি দিওঁ 6টাত বন্ধ কৰি দিওঁ যাতে দেউতাক মাক বিলাক গৈ ল'ৰা ছোৱালীক সময় দিয়ে কাৰণ আমাৰটো ডাঙৰ দায়িত্ব নহয় যে চৰকাৰী কৰ্মচাৰী ল'ৰা ছোৱালী বিলাক ইঞ্জিনিয়াৰ হওক ডক্টৰ হওক সাইন্টিষ্ট হওক বাপেক মাকৰ মৰম নাপালেতো কেতিয়াও হ'ব নোৱাৰে সেই কাৰণে মই ভাবো কাম কম হ'ব লাগে এফিচিয়েন্ট হ'ব লাগে স্মাৰ্ট হ'ব লাগে এক্সেক্টলি 5টাত ডিসি অফিস বন্ধ হৈ যাব লাগে কিন্তু কাগজ থৈ পেলাই বন্ধ হ'ব নালাগে টেবুলখন সাফ কৰি বন্ধ হ'ব লাগে টেবুলখনত বুলে মেলি থলো কামটো ৰখি গল হেইটো নহয় সব কাম শেষ কৰি 5টা বজাত ঘৰত যাব লাগে 6টা বজাত ঘৰ গৈ পাব লাগে 6:30টাৰ পৰা দেউতাক হৈ যাব লাগে ল'ৰা ছোৱালীৰ পঢ়া কি টেষ্ট দিছে কি দিয়া নাই এইবিলাক ঘুৰি ফুৰি থাকিতো লাভ নাই কাৰণ ঘৰৰ বাহিৰত যিমান থাকে দেউতাক আৰু ল'ৰা ছোৱালীৰ সম্পৰ্কবিলাক দূৰত্ববিলাক বাঢ়ি বাঢ়ি গৈ থাকে আমি এইবিলাক সাফাৰ কৰিছো গতিকে মইতো যিমান এডিআৰিত ল'ৰা ছোৱালী এপইন্টমেন্ট হৈছে মইতো সবকে কওঁ যে বিয়াটো সোনকালে পাতিবি চাকৰি হৈ গল যেতিয়া আৰু 5টা 6টা বজাত ঘৰত গুচি যাব লাগে ৰখি থাকিব নালাগে ডিসিয়ে কলেও হ'ব নালাগে উল্টাই ডিসিক ক'ব লাগে স্যাৰ আপোনাৰ গোটেই কামখিনি মই ফটাফট কৰি দিওঁ যাতে থাকিব নালাগে এইটো নহয় কামবিলাক থৈ ঘৰত গুচি গলো সিএমে যাব কৈছে গুচি গলো মই এইটো কৈছো কাম শেষ কৰি যাব লাগে আৰু 10টাৰ পৰা 5টা বহুত দীঘলীয়া সময় আমি যদি ভাল কৰি কাম কৰো একো ফাইলে পৰি নাথাকে কাৰণ আমাৰ চৰকাৰত ইমান ডাঙৰ কামেই নাই ইমান কি কামটো আছে ইমান কিবা কাম থাকিলেতো মই কম এটা শিৱসাগৰত ফ্লাড হৈছে ডেফিনেটলি তাত ৰাতি থাকিব লাগিব কোভিড হৈছে ৰাতি থাকিব লাগিব কিন্তু আজি কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত 5টাৰ পিছতো থাকাৰ কোনো মিনিং নাই বহুত মানুহে দিনত কাম নকৰে 5টাৰ পিছতহে কাম আৰম্ভ কৰে তেনেকুৱা নহয় আমি গোটেই আমাৰ আউটলুকটো বদলাব লাগিব